নিশ্চয়কৈ মই AIUDF প্ৰতীকত 74বাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। আজি মনোনয়ন দিয়াৰ আজি শেষ দিন আছিলে। মই ইতিমধ্যে কাম কমপ্লিট কৰি মনোনয়ন দি কেনে আহিলোঁ আৰু সঁচাকৈ আমি এটা ডাঙৰ ৰেলী কৰি আহিছোঁ। তো আমাৰ মনোনয়ন গোটেইখিনি কৰি ৰিচিপ্ট লৈ আহিলোঁ আমি। তো এতিয়া আমি ফিল্ডত যাম আৰু আমাৰ নিৰ্বাচনী প্ৰচাৰত মনোযোগ দিম। নিশ্চয়কৈ আশা কৰিম। যোৱাবাৰ মই 50,000 ভোটত জিকিছিলোঁ, নিয়াৰ এবাৰ 50,000, এইবাৰ আগতকৈ অলপ বেছি হ'ব। সমষ্টিও ডাঙৰ হৈছে, ভোটাৰো বাঢ়িছে, পপুলেশ্যনো বাঢ়িছে আৰু আগতকৈ মাহলটো বহুত ভাল। আৰু মহাগঠবন্ধনৰ দুজন কেণ্ডিডেট ফ্ৰাংলি খেলি আছে। এটা ভোট দুই ভাগত বিভক্ত হ'ব, এইটো নেচাৰেল কথা। আৰু মই আগৰ পৰাই ছিংগল খেলি কেনে মানে আগবাঢ়িছোঁ। মই প্ৰথম যেতিয়া নিৰ্বাচন 16 চনত হৈছোঁ তেতিয়াও মই 23,000 মান ভোটত জিকিছিলোঁ। এইবাৰ আমি 49,000 চামথিং, ডেট মিনছ 50,000ত জিকিছোঁ। তো এইবাৰ যিটো ভোটো বাঢ়িছে আৰু এৰিয়াও বাঢ়িছে আৰু সুবিধাটোও বেছি হৈছে কেণ্ডিডেটখিনি, যিটো এটা ভোট দুই ভাগত বিভক্ত হ'ব, ইয়াত আৰু ক'ব লগা নাথাকে। আৰু মই এক্সিষ্টিং MLA তাত মই কাম কৰিছোঁ, যথেষ্ট ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ দুখে সুখে সাথ দিছোঁ। মোৰ কোনো এণ্টি ইনকামবেঞ্চি তেনেকুৱা নাই। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কৈছে তেওঁলোকৰ ভেটি যথেষ্ট গৰিপুৰত কংগ্ৰেছৰ ভেটি যথেষ্ট মজবুত। ৰাইজে দিব না, ৰাইজৰ ইলেকশ্যনৰ দিনাখন 9 তাৰিখত ৰিজাল্টটো দিব। এইটো আৰু মই কৈ কেনে কাকো উপহাস কৰিব খোজা নাই আৰু কোৱাটো ঠিক নহ'ব। কিয় নাথাকিব ঠিক? এতিয়া আপোনালোকে আজিৰ ৰেলীটো চাইছে নেকি? যদি আপোনালোকে আজিৰ ৰেলীটো চাইছে তেতিয়া নিশ্চয় গম পাব। আজিৰ ৰেলী তাক প্ৰমাণ কৰি দিছে। ধুবুৰীৰ বিধায়ক নজৰুল হকে কৈছে যে যদি জয়ী হয় তেতিয়াহ'লে কংগ্ৰেছৰ চৰকাৰটো বিচাৰিছে। আপুনি কাৰ চৰকাৰ কি আছে? কাৰ চৰকাৰ বিচাৰিছে? আমি বিৰোধী এখন চৰকাৰ হওক, তাত আমাৰ আফটাৰ পল যিটো এলায়েন্স তেনেকুৱা হওক, আমিও চৰকাৰত অংশগ্ৰহণ কৰোঁ, তেনেকুৱা আমি বিচাৰিছোঁ। আপোনালোকতো এলায়েন্সত নলয়। যেতিয়া আমাক নোহোৱাকৈ চৰকাৰটো গঠন নহ'ব তেতিয়া বাধ্যত পৰি ল'ব। আমাৰ যিখিনি পেণ্ডিং ইছ্যু আছে, যিখিনি ছল্ভ কৰা নাই, কংগ্ৰেছেও কৰা নাই, AGPও কৰা নাই, BJPও কৰা নাই। আমাৰ সংখ্যালঘু মানুহখিনিৰ যিখিনি আৰ্থসামাজিক ওপৰত যিটো প্ৰভাৱ পৰিছে, যেনেকুৱা ডিটেনশ্যন কেম্প বনাই থৈছে, এপ্টিকোড বনাই থৈছে, এপ্টিকোডত মেজিষ্ট্ৰেট নিয়োগ কৰিছে তৰুণ গগৈ গভৰ্ণমেণ্টৰ প্ৰতি, এইখিনি আমাৰ ইছ্যু এটা আছে। আৰু 2 নম্বৰ, আমি আজিলৈকে NRCখন পোৱা নাই, ডিভোটাৰৰ সমস্যাখিনি সমাধান হোৱা নাই, জমিৰ পাট্টা পোৱা নাই। আমাৰ এই জোনত লোৱাৰ অসমত এটা ইউনিভাৰ্চিটি নাই, এখন ইঞ্জিনিয়াৰিং কলেজ নাই। 70 ইয়াৰ্ছ যোৱাৰ পিছতো আজিৰ দিনতো যদি আমি এই মানুহখিনি এতিয়া খুজিব লগা হৈছে, তো আমাক দিলে কি? 78 বছৰে দিলে কি? আমাৰ এই অঞ্চল পালে কি? এইখিনি ডাঙৰ প্ৰশ্ন। ৰাইজৰ দল আৰু কংগ্ৰেছৰ দুগৰাকী শক্তিশালী প্ৰাৰ্থী তেওঁলোকে দাবী কৰে, আপোনালোকৰ বেছি শক্তিশালী। তেওঁলোকে দাবী কৰা ছিংগেলি খেলি পোৱা নাই, এতিয়া দুজন ভাগ বাটৰা হৈ আছে শক্তিশালী। কংগ্ৰেছৰ মাজতে এইটো কংগ্ৰেছৰ কৰ্মীৰ মাজতে এইটো শক্তিশালী আৰু দুৰ্বল বুলি সিহঁতৰ কথা। আমাৰ লগত আমি স্বতন্ত্ৰ এটা ৰাজনৈতিক দল। আমাৰ ভোট কি হৈ যাব? আমি এক্সিষ্টিং MLA ভাই, আমাৰ দল সংগঠন আছে, আমাৰ ভোট আমাৰ থাকিব। আৰু আমাৰ দল ইহঁতে বিলংছ কৰা নাই ন, আৰু দুটা কেণ্ডিডেট একেটা দলৰে ভাগ হৈ খেলি আছে। কিয় আমাৰ দলৰ মানুহ যাব? কি লোকেল? আমি কি বাংলাদেশৰ পৰা আহিছো নেকি? সকলোকে ৰাইট দিছে, ভাৰতবৰ্ষৰ যিকোনো সমষ্টিৰ পৰা ইলেকশ্যন খেলিব পাৰে। লোকেল ইছ্যু, বাহিৰৰ ইছ্যু, এইবিলাক ভোটাৰৰ এটা পলিচি, ভোট লোৱাৰ কৌশল। এইখিনি কথাত মই আৰু অনাহকক ইয়াত ইণ্টাৰফেয়াৰ কৰিব খোজা নাই। কোনো ফেক্টৰ নাই। মই 3 বাৰকৈ ইলেকশ্যন খেলিছোঁ, 4th টাইম। কোনোবাই ZPC হাৰি মোৰ লগত ইলেকশ্যন খেলিব, এইটো ফেক্টৰ বুলি ক'ব? আপোনাৰ দৃষ্টিত আপুনি ফেক্টৰ কৰি ৰাখিছে, এইটো আপোনাৰ ফেক্টৰ, মোৰ ফেক্টৰ নহয়। সঘনাই কংগ্ৰেছে অভিযোগ কৰিছে AIUDF BJPৰ বি টিম, এই সন্দৰ্ভত কি কৰিব? এইবিলাক আপোনালোকে জানে। ঘূৰি যাব লাগিব তৰুণ গগৈৰ 11 চনৰ গভৰ্ণমেণ্টত, যেতিয়া বিজেপিৰ 5টা MLA আছিলে, 78 MLA আছিলে তৰুণ গগৈ গভৰ্ণমেণ্টত। 78জন MLA লৈ 58 MLA লৈ যেতিয়া হেমন্ত বিশ্ব শৰ্মাই বিসম্বাদ কৰি দিল্লীলৈকে গৈছিল, সিহঁতৰ ঘৰুৱা বিসম্বাদৰ কাৰণে বিজেপিক তৰুণ গগৈ গভৰ্ণমেণ্টে আনি অসমৰ মচনত বহাই 16 চনত যেতিয়া এই আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ টিমটো বিজেপিত জইন কৰিলে, এই বিজেপিৰ পাছৰ পৰা গৈ ছাইড হ'লে আৰু AGPক লৈ কেনে গভৰ্ণমেণ্ট কৰিছে। তেতিয়া AIUDF ততে আছে, য'ত আছিল ততে আছে। 18 জনৰ পৰা আমাৰ কমি 5টা হৈছে, আৰু কংগ্ৰেছৰ 78ৰ পৰা 29 আহিছে। তাৰপিছত উপ নিৰ্বাচন যোগে আপোনাক মই কৈ থৈছোঁ, ৰূপজ্যোতি কৰ্মী সুশান্ত বৰগোহাঁই বিজেপিত গৈছে, তাৰপিছত আকৌ 5জন গ'ল। তো আপোনালোকে চাওক, তাত
আমাৰ AIUDF তাত দোষ ক'ত? আমি য'ত আছো তাতে আছো। আমাৰ য'ত MLA আছে আমাৰ 3টা +-3 4 কিন্তু 78-ৰ পৰা 40 সিট নাই। দোষটো AIUDF দি থাকে আলটিমেটলি সিহঁতে। এইবাৰ কেইটা হ'ব? আমি আশা কৰিছো 20-22টা মান পাম। আগতকে বাঢ়িব। নিশ্চয়কৈ বাঢ়িব। পৰাজিত হোৱাৰ পাছত ইউডিএফৰ ভোট বেংকত সলনি হৈছে। চাওক ৰাহুল গান্ধীও হাৰিছিলে, হেমন্ত বিশ্ব শৰ্মাও হাৰিছিলে। কি ক'ব খোজে আপোনালোকে? ৰাজনীতিত এইবিলাক থাকিব। বিনা কান্দিত কি হ'ব? বিনা কান্দিত ৰেজাল্ট কি হ'ব? বিনা কান্দিত ৰেজাল্ট কি হ'ব? ইনশাল্লাহ ভাল হ'ব। কওক আৰু কিবা ক'ব আছে?